হেল্ল' এভৰিৱান। দুপৰীয়া ভাত পানী খাই আমি ঘৰলৈ বুলি ওলাই আহিলোঁ আমাৰ দাদাৰ ল'ৰাটোৰ বাৰ্থডেৰ কাৰণে। ওলাই আহোঁতে দেৰি হোৱাৰ কাৰণে আহি পাওঁ মানে আন্ধাৰেই হ'ল। এইফালে আমাৰ অকণমানিজনী ককাকৰ লগত পূৰা কথা পতাত ব্যস্ত হৈ আছে। এয়া এতিয়া আমি বাৰ্থডে ঘৰলৈ আহি গ'লোঁ। বৰমায়ে আহি দেখিছোঁ ধনিয়া বাজি আছে আৰু এইফালে আমাৰ টিকলি পূৰা উৎপাত হৈছে একদম। মায়ে আকৌ এইফালে মাছ ভাজি আছে আৰু এইবোৰ চব কাটি মেলি ৰেডি কৰি থৈ দিছে। এতিয়া বনালেই হ'ল আৰু মাছখিনি বনাই হোৱাৰ পিছত মায়ে এতিয়া হাঁহৰ মাংস বনাবলৈ যোগাৰ কৰি ল'লে গোটেইখিনি। প্ৰথমতে মায়ে পিঁয়াজখিনি বঢ়িয়াকৈ ভাজি ল'লে, তাৰপিছত তাত আদা নহৰু দিলে, তাৰপিছতে হালধি আৰু নিমখ দি ভালদৰে ভাজি ল'লে। এতিয়া ইয়াত জলকীয়া গুড়ি দি মায়ে মাংসখিনি দি ল'লে। এনেদৰে জুইত বনোৱা হাঁহৰ মাংস খাই কাৰ কাৰ ভাল লাগে বাৰু জনাবচোন দেই। এতিয়া ভালদৰে ভাজি লৈ মাংসখিনিত মিট মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি সকলোখিনি দি আকৌ এবাৰ ভালদৰে ভাজি ল'ব। এইফালে আমাৰ পোৱালিটোৰ উৎপাত দেখিছেনে? তাৰ কেকটো লৈ একদম মানে ৰক্ষা নাই কাটিবলৈ। এইফালে মাছৰ পেটু আৰু হাঁহৰ পেটু বনাবলৈ সিহঁতে ৰেডি কৰি লৈছে আৰু পোৱালিটোৱে মোক আহি অকণমান কেক খুৱাই দিলেহি। এইফালে ইয়াত শুকান চব্জি এটা বনি আছে। এইফালে মই কেক কটা চাই থাকোঁতে মায়ে মাংসত আলু, কোমোৰা, পানী চানী দি মেলি ৰেডি হৈ গ'ল, মই গমেই নাপালোঁ। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। শেষত ধনিয়া পাত অলপ দি ল'লে। এইফালে খুৰীয়েকে পায়স ভাগ কৰি আছে। ময়ো আকৌ মাংস অকণমান টেষ্ট কৰি ল'লোঁ। মাংস খাবলৈ বহুত ধুনীয়া হৈছিলে কিন্তু দেই। ভাতো ইফালে আমাৰ ৰেডি হৈ গ'ল। সকলোৰে খাবৰ সময় হৈ গ'ল আৰু দেই। এতিয়া খাই মেলি ল'ম আৰু সকলোৱে। এইখিনি আমাৰ ৰাইজবিলাকক চবকে মই দি ল'লোঁ। এতিয়া সকলোৱে খাই মেলি হোৱাৰ পিছত আমিও ভাত পানী খাই আজৰি হৈ ল'লোঁ। আজিলৈ আহোঁ, বাই।